নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু লগে লৈ আনিছোঁ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমছু নেতাসহ কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থকে বিজেপিত যোগদান কৰাৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বা আৰু অহা 7 মে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত আৰু ইয়াৰ যি প্ৰচাৰ কাৰ্য সেয়া আজি সামৰণি পৰিব। তো এই তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গ'ল যে বিজেপিত যোগদান কৰা পৰিলক্ষিত হ'ল আমছু নেতাসহ কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থক সমান্তৰালকৈ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তো পুনৰবাৰ জনাইছোঁ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু এনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল যে বিজেপিত যোগদান কৰিলে আমছুৰ নেতাসহ কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থকে। আৰু এই যি দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলিৰ গোৱালপাৰা জিলা বিজেপিৰ যি ৰংজুলি মণ্ডল কাৰ্যালয় আছে সেই মণ্ডল কাৰ্যালয়ত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই যোগদান কাৰ্যসূচীত সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপসভাপতি জালাল আহমেদ বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ জনাইছে জালাল আহমেদ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। তেওঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপসভাপতি হয়। তেওঁৰ ঘৰ ধূপধাৰাৰ এটা প্ৰান্তত আৰু তেওঁ জালাল আহমেদ আৰু তেওঁ আমছু ত্যাগ কৰি বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। আৰু গোৱালপাৰা জিলাৰ বিজেপিৰ উপসভাপতি যি প্ৰহ্লাদ বসুমতাৰী আছে তেওঁৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীতে এনেধৰণে কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থকসহ আমছু নেতাগৰাকীয়ে এই যি যোগদান কাৰ্যসূচী সেই তাত বিজেপিত তেওঁলোকে যোগদান কৰে। ইয়াৰ লগে লগে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ এগৰাকী সদস্য তেওঁ এই যি বিজেপি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল তাত বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। তো বিজেপি যোগদান কৰা পৰিলক্ষিত হ'ল এনেদৰে আমছু নেতাসহ কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থকে এনেদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন সেয়া 7 মেত অনুষ্ঠিত হ'ব আপোনালোকে সকলোৱে অৱগত। আৰু এই নিৰ্বাচনৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে এনেদৰে দেখিবলৈ পোৱা গ'ল যে বিজেপিৰ পদুম ফুল ধৰিলে আচলতে বিজেপিৰ যি পদুম ফুল সেই পদুম ফুলত ধৰিলে এনেদৰে আমছু নেতাসহ কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থকে। তো এই সম্পৰ্কত মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে আপোনালোকক দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। আৰু ৰংজুলি মণ্ডলৰ সভাপতি সম্পাদক প্ৰমুখ্যে এনেদৰে তেওঁৰ বিষয়ববীয়াসকল উপস্থিত আছিল আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু তেওঁলোকৰ উপস্থিতিয়ে এনেদৰে আমছু নেতাসহ যি কংগ্ৰেছ সমৰ্থক আছিল সেই কংগ্ৰেছ সমৰ্থকে এনেদৰে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। তো কেইবাগৰাকীও এনেদৰে কংগ্ৰেছ সমৰ্থকৰ সমান্তৰালকৈ আমছুৰ উপসভাপতি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপসভাপতি জালাল আহমেদে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। আনহাতে কেইবাগৰাকীও এনে সাধাৰণ লোক আছে তেওঁলোকেও এই বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। জয়ন্তী ৰাভা স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তেনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল বিজেপিত যোগদান কৰিলে এনেদৰে আমছু নেতাসহ কেইবাগৰাকীও কংগ্ৰেছ সমৰ্থকে। আৰু গোৱালপাৰা জিলা বিজেপিৰ যি মণ্ডল কাৰ্যালয় আছে ৰংজুলি মণ্ডলৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত এই যোগদানৰ কাৰ্যসূচী ৰখা হৈছিল। আৰু তাত গোৱালপাৰা জিলা বিজেপিৰ উপসভাপতি প্ৰহ্লাদ বসুমতাৰী সহ কেইবাগৰাকীও বিষয়ববীয়া তাত উপস্থিত আছিল জিলা পৰ্যায়ৰ। ইয়াৰ লগে লগে ৰংজুলি মণ্ডলৰ যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলেও তাত উপস্থিত আছিল আৰু তেওঁলোকৰ উপস্থিতিতে এনেদৰে বিজেপিত যোগদান কৰা পৰিলক্ষিত হ'ল এইসকল কংগ্ৰেছ সমৰ্থকৰ সমান্তৰালকৈ আমছুৰ উপসভাপতি জালাল আহমেদক। এই সম্পৰ্কত জালাল আহমেদৰ মন্তব্য আছে। তেওঁ আমছুৰ উপসভাপতি জালাল আহমেদ আৰু তেওঁৰ মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে এই বিশেষ খবৰটি আপোনালোকক দি লৈছোঁ। মোৰ নাম জালাল আহমেদ, মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ উপসভাপতি আছিলোঁ। আৰু আজি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ উদ্দেশ্য যিটো আমাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাৰ উদ্দেশ্যে
লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপ যি কৰ্ম যি উন্নয়ন এইবিলাক দেখি মই আজি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিলোঁ। আপুনি আৰু কিমানজন আপোনাৰ লগত কিমানজন? মোৰ লগত 15-20 জন আহিছে। নমস্কাৰ। আজি আমাৰ যিটো যোগদান কাৰ্যসূচী আছিলে সেই যোগদান কাৰ্যসূচীত মানে ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা জিলা সমিতিৰ সন্মানীয় উপসভাপতি শ্ৰীযুত প্ৰহ্লাদ বসুমতাৰী ডাঙৰীয়া উপস্থিতিত আমি এটা যোগদান কাৰ্যসূচী কৰিছিলোঁ ৰংজলী মণ্ডল কমিটি মণ্ডল অফিচত। এই কাৰ্যসূচীটোত আমাৰ বহুকেইজন ধূপধাৰা পৰা খুটাবাৰীলৈকে বহুকেইজন মানে আমাৰ যুৱক বা আমাৰ যুৱতী তেওঁলোকে যোগদান কৰিলে। এই কাৰ্যসূচীৰ দ্বাৰাই এটাই প্ৰমাণ কৰে যে আগন্তুক দিনবোৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি মানে খুব মানে উত্থান হেৰি কৰিব আৰু সেইটোকে লৈ আমি মানে গৌৰৱান্বিত। এইখিনিয়ে ক'ব লাগিব।